আসসালামু আলাইকুম বন্ধুহত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দুৱা বৰকতত ময়ে ভালে আছোঁ। আৰু আজি মই এতিয়া এই ফাৰ্মৰ ভিতৰত সোমাইছোঁ ফাৰ্মখন চাফা কৰিবৰ কাৰণে। কিন্তু আহি চালোঁ টাৰ্কি চৰাইবোৰ খাদ্য খাবৰ কাৰণে চিঞৰি আছে। সেইকাৰণে মই সিহঁতক আগতে খাদ্য দিছোঁ। খাদ্য খোৱাৰ পিছতহে মই চাফা কৰিম। আৰু ইয়াৰ ভিতৰত মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ' মাজতো অলপ দিন আগতে গম পাইছিল যে মোৰ তাত দুটা মতা আছে, মই বিক্ৰী কৰিম এটা মতা। এই হোৱাইট কালাৰৰ মতাটো মই ৰাখি দিলোঁ। এইটো মোৰ ফাৰ্মৰ কাৰণে ৰাখিছোঁ। আৰু এটা মতা আছে, সেইটো মই বিক্ৰী কৰি আছোঁ। এইটো মতা মই বিক্ৰী কৰি আছোঁ কাৰণ এইটো মাৰপিট বেছি কৰি থাকে। সেইকাৰণে মই তাক বেলেগকৈ খাদ্য দিব লাগে, সেইকাৰণে মই বেলেগকৈ খাদ্য দিছোঁ। আৰু এই মতাটো বিক্ৰী কৰি আছোঁ মই বৰ্তমান বাইহাটা চাৰিআলি। আৰু মই ডেলিভাৰী দিয়াটো মই দেখাব নোৱাৰোঁ কাৰণ যিহেতু ডেলিভাৰীটো দিব দাদা, সেইকাৰণে মই ডেলিভাৰী দিয়াটো মই দেখাব নোৱাৰোঁ। ডেলিভাৰী নিদিয়াৰ কাৰণে মই দেখাব নোৱাৰিলোঁ কাৰণে মই দুখিত। আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছোঁ। কাৰণ মই যিহেতু ছোৱালী, মই ডেলিভাৰী দিয়াটো সম্ভৱ নহয়। আৰু ডেলিভাৰী দিব লগা হ'লে মোৰ দাদাই দিয়ে। আৰু ইয়াতে মোৰ পাতি হাঁহৰ পোৱালি। আৰু মোৰ ফাৰ্মৰ চাৰিওফালে পানী, সেইকাৰণে মই টাৰ্কি চৰাইবোৰ এৰি দিব পৰা। আৰু এয়া গৰুৰ পোৱালিটো চাইছে, মই পানীৰ মাজতে বান্ধি ৰাখিছোঁ। এয়া চাৰিওফালে পানী। আজিৰ ভিডিঅ' ইমানতে। মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ কাৰণে আশীৰ্বাদ কৰিব যাতে মই এইদৰে আগুৱাই যাব পাৰোঁ। ধন্যবাদ। খুদা হাফিজ। কথা হ'ব আকৌ পৰৱৰ্তী ভিডিঅ'ত।